ইসলামিক যেটো ক্যালেন্ডার আছে সেই ক্যালেন্ডার মর্মে গোটেই বৰ্ষটোৰ ভিতৰত মাত্ৰ দুটা ৰাতি হৈছে আটাইতকৈ উত্তম ৰাতি আৰু পবিত্ৰ ৰাতি বুলি কোৱা হয়। এটা হৈছে শবে কদৰ আৰু সেই শবে কদৰ পবিত্ৰ ৰমজান মাহৰ ২৭ তাৰিখে অনুষ্ঠিত হয়। ঠিক তেনেকৈ এটা হৈছে শবে বৰাত আৰু শবে বৰাত হৈছে এই শবে কদৰৰ আৰু এই শবে বৰাত। আজি হৈছে পবিত্ৰ শবে বৰাত আৰু এই শবে বৰাত উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত আজি গোটেইটো নিশা উৰেটো নিশা আজি মছজিদত বা নিজৰ বাসস্থানত বা গন্তব্যস্থানত গৈ একেলগে নামাজ পঢ়িব, আল্লাহৰ ওচৰত দোৱা কৰিব আৰু তেওঁৰ গোটেইটো জীৱনৰ যেটো পৰিক্ৰমা সেই পৰিক্ৰমাৰ যিখিনি পাপ পুণ্যৰ তাৰ বাবে দোৱা কৰিব, আল্লাহৰ ওচৰত দোৱা ভিক্ষা মাগিব আৰু নিজৰ নাজাতৰ কাৰণে তেওঁলোকে দোৱা কৰিব। ঠিক তেনেকৈ আমি নগাঁও জিলাৰ শৈবৰগাঁও থানাৰ অন্তৰ্গত ভকতগাঁও মাজাৰ মছজিদ, এটা এটা বিখ্যাত মছজিদ হয়, এটা ঐতিহাসিক ঠাই হয় আৰু সেই মছজিদত মই এতিয়া উপস্থিত আছোঁ। জ্ঞান স্পৰ্শক দৰ্শকসকলে আজি পবিত্ৰ শবে বৰাত উপলক্ষে আজি আমি এই বিষয়ত আলোচনা কৰিবলৈ আহিছোঁ আৰু আমাৰ লগত এইখন মছজিদৰ ঐতিহাসিক মছজিদৰ ইমাম আছে। ইমামৰ পৰা মই পোনে পোনে জানিবলৈ বিচাৰিম শবে বৰাত কি, এইটো কেতিয়া পালন কৰা হয়, ইছলামিক ক্যালেন্ডাৰৰ শবে বৰাত কেতিয়া আহিছে আৰু এই ৰাতিটোৰ কি তাৎপৰ্য, এই বিষয়ে আপুনি আমার জ্ঞান স্পর্শক জানাব। আলহামদুলিল্লাহ, একটি বছরের মাধ্যমে কতগুলো রাত এবং দিন আল্লাহ রাব্বুল আলামিন বান্দার জন্য অফার দেয়। যেমন নাকি বান্দা এক বছর গুনাহ করে, সেই গুনাহ খাতা মাফ করানোর জন্য আল্লাহ পাকে যে অফারগুলো কিছুগুলো রাত এবং দিন দেয়, তার ভিতরে একটা রাত হচ্ছে শবে বরাত। এই রাত্রের মধ্যে আল্লাহ রাব্বুল আলামিন এত ফজিলত দিয়ে বান্দার যত কিছু গুনাহ আছে সমস্ত গুনাহ খাতা আল্লাহ পাক এই রাত করে মাফ করে। ওই জন্য আল্লাহ রাব্বুল আলামিনের কাছে মসজিদে আয়া আমরা নামাজ পড়তাম, নফলি ইবাদত করতাম আর আল্লাহ রাব্বুল আলামিনের কাছে আমাদের গুনাহ খাতাগুলো স্বীকার করতাম, তওবা ইস্তিগফার করতাম। অবশ্যই আল্লাহ রাব্বুল আলামিন আমাদের গুনাহ খাতা আজকে মাফ করব, ভাগ্য পরিবর্তন করব বলে আল্লাহ রাব্বুল আলামিন বলেছেন। মানে ইসলামিক ক্যালেন্ডাৰত আটাইতকৈ মানে অতি গুৰুত্বপূৰ্ণ মাহটো হৈছে এই শবে বরাতৰ মাহ। ইসলামিক ক্যালেন্ডার হিসেবে বেশি গুরুত্বপূর্ণ হয়েছে রমজান মাস, তার মধ্যে লাইলাতুল কদর, এর ভিতরে তারপরে কিছুদিন আছে রাত আছে, তার ভিতরে শবে বরাত লাইলাতুল বরাতও একটা দিন। লাইলাতুল বরাত হয়। আমি এজন বিশিষ্ট ইসলামিক ইমাম আৰু আমাৰ ভকতগাঁও মাজাৰ মছজিদৰ ইমামে এই কথাটো জনাইছে, মানুহৰ জীৱনত যিখিনি পাপ কৰ্ম কৰা হৈছে গোটেই পাপ কৰ্মখিনি যাতে সৃষ্টিকৰ্তাই মাফ কৰি দিয়ে, তাৰ কাৰণে আজি নিশাটো সকলোৱে নিষ্পাপ হ'ব লাগে আৰু সৃষ্টিকৰ্তাৰ ওচৰত দোৱা ভিক্ষা মাগিব লাগে আৰু সকলোৱে নাজাত পোৱাৰ কাৰণে দোৱা কৰিব লাগে। তাৰ কাৰণে আজিৰ এই নিশাটো পবিত্ৰ নিশা আৰু এইটো হৈছে শবে বৰাতৰ নিশা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।